নমস্কাৰ ষ্টুডিঅ'ত মই ফাতেমা আসমিন আৰু আপোনালোকে চাইছে গুৱাহাটী টাইমছ। অসমৰ সকলো ঠাইৰ সমান্তৰালকৈ দেওবাৰে গোসাইগাঁৱতো বিতৰণ কৰা হয় নতুন ৰেচন কাৰ্ড। খাদ্য সুৰক্ষা আইনৰ অধীনত বিধানসভা সমষ্টি ভিত্তিত নতুন ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য উইলছন হাজদাই। এই অনুষ্ঠানৰ জৰিয়তে সমষ্টিটোৰ ৭,৭২৯টা পৰিয়াল তথা ১৫,৪৮০ গৰাকী হিতাধিকাৰীৰ খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ বাবে নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয়। উল্লেখযোগ্য যে এইসকল নতুন হিতাধিকাৰীয়ে আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বিনামূলীয়া চাউল লাভ কৰিবলৈ সক্ষম হ'ব। ইপিনে অনুষ্ঠানত ভাষণ প্ৰদান কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে সমাজৰ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে পুষ্টিকৰ খাদ্যৰ সহজলভ্যতা সুনিশ্চিতকৰণেৰে এখন শক্তিশালী সমাজ নিৰ্মাণৰ লক্ষ্যত অগ্ৰসৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক এই জনকল্যাণকামী কাৰ্যসূচীৰ বাবে আন্তৰিক ধন্যবাদ জনায়। ঠিকা ভিত্তিত কৰ্মচাৰীৰ পৰিয়ালক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তো তেখেতসকলে এইটোৰ কাৰণে যোগ্যতা আছে বুলি ইয়াত মেনশ্যন কৰা আছে বা কোৱা আছে। আৰু বিশেষকৈ এটা বিশেষ ক'ব খুজিছোঁ যে আমাৰ চৰকাৰে যিটো বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম আৰু ক'ব লাগিব শিশুক যিটো গৃহ আদিত লগতে বঞ্চিত হৈ থকা যোগ্যতা হিতাধিকাৰীক NFSA 13 মানে নেশ্যনেল ফুড ছিকিউৰিটি এক্ট যিটো আমাৰ খাদ্য সুৰক্ষা আইন 2013ৰ আওতাত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা লৈছে। এইটো অতিকে প্ৰশংসনীয় এটা পদক্ষেপ আমাৰ চৰকাৰৰ, সেইটো আমি ক'ব লাগিব। আৰু এইসকলক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলি কোৱা হৈছে। এতিয়া কোৱা হৈছে যে খাদ্য সুৰক্ষা আইনৰ অধীনত দুই ধৰণৰ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। আমি সকলোৱে জানো যে ৰেচন কাৰ্ড মানে আমি পাব লাগে, কিন্তু ৰেচন কাৰ্ডটো দুই ধৰণৰ হয়, বহুতে হয়তো জানো আৰু যিসকলে নাজানো তথাপিও অৱগত কৰাৰ কাৰণে মই কৈ দিছোঁ যে এটা হৈছে আমাৰ অন্তোদয়া অন্ন যোজনা, যিটো AAY বুলি কয়, অন্তোদয়া অন্ন যোজনা বুলি কয় AAY কাৰ্ড। আৰু এটা হৈছে যে PHH মানে প্ৰায়ৰিটি হাউচ হোল্ড বা ইয়াত কোৱা হৈছে অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল তেখেতসকলে। তো এই দুই ধৰণৰ, এটা হৈছে AAY কাৰ্ড আৰু এটা হৈছে যে PHH কাৰ্ড। তো দুই ধৰণৰ কাৰ্ড দিয়া হ'ব। আৰু এই দুই ধৰণৰ কাৰ্ডৰ জৰিয়তে ক'বলৈ গ'লে যিবিলাক AAY পৰিয়াল, যিবিলাকে অন্তোদয়া অন্ন যোজনা কাৰ্ডৰ আণ্ডাৰত বা আওতাত পৰিব, তেখেতসকলে মাহেকীয়া 35 কিলো চাউল পাব বা তেখেতসকলে সেইটোৰ কাৰণে তেখেতসকলে চাউল লাভ কৰিব পাৰিব সেইটো কাৰ্ডৰ জৰিয়তে। আৰু যিবিলাক প্ৰায়ৰিটি হাউচ হোল্ড হয় বা অগ্ৰাধিকাৰ যিবিলাক প্ৰাপ্ত পৰিয়ালসকল হয়, তেখেতসকলে প্ৰত্যেক পৰিয়াল হিচাপে নহয়, তেখেতসকলে প্ৰতিগৰাকী সদস্যই প্ৰতি মাহে 5 কিলোগ্ৰামকৈ বিনামূলীয়া চাউল লাভ কৰিব, সেইটো ব্যক্তি হিচাপে। AAY হৈছে পৰিয়াল হিচাপে আৰু আমাৰ PHH বা প্ৰায়ৰিটি হাউচ হোল্ড বা অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালসকল হৈছে ব্যক্তি হিচাপে, যে 5 কিলোকে প্ৰত্যেকজন ব্যক্তি হিচাপে তেখেতসকলে এই সুবিধাখিনি লাভ কৰিব। তো এই বিষয়টো আপোনালোকে ক্লিয়াৰ হৈ থকাটো ভাল, অত্যন্ত জৰুৰী। আৰু ইয়াক স্পষ্টভাৱে আমাৰ CM মহোদয়ে অলৰেডি কৈ গ'ল যে ৰেচন কাৰ্ড থাকিলে যে অকল চাউল পাম, অকল সেইটো নহয়, কিন্তু তাৰ লগত কি কি বস্তু জড়িত হৈ আছে, তাৰ ভিতৰত নিশ্চয় আমাৰ অৰুণোদয় জড়িত হৈ আছে। ডাইৰেক্টলি আমাৰ CM মহোদয়ে ক'লে ৰেচন কাৰ্ড থাকিলে এতিয়া ইনকাম চাৰ্টিফিকেটৰ দৰকাৰ নপৰিব। সেইটো আকৌ ৰিপিট কৰি দিছোঁ যাতে আপোনালোকৰ মানে জ্ঞানৰ নলেজত যাতে এইটো থাকি যায়। ইনকাম চাৰ্টিফিকেট আৰু ওলোৱাৰ দৰকাৰ নাই, যাৰ ৰেচন কাৰ্ড আছে। তো এইবিলাকৰ লগতে ইয়াত যিটো আমাক নোট দিছে ষ্টেট গভৰ্ণমেণ্ট ফালৰ পৰা, ইয়াত কোৱা হৈছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ক'লে যে 5 লাখ টকালৈকে ইয়াত লোৱা হৈছে। তেখেতে পোনে পোনে লখিমপুৰৰ পৰা আমাক সকলো ৰাইজক সম্বোধন কৰিছে। যিকেইটা বিধানসভা সমষ্টিত আজি ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব, সকলোকে তেখেতে সম্বোধন কৰিছে। আৰু তাতেই বহুতখিনি ভাল খবৰো দিছে যে ৰেচন কাৰ্ডৰ বিষয়েতো আমাক জনালেও, কিন্তু তাৰ আগত আমাৰ যিসকল আই মাতৃসকল বিশেষকৈ আছে বা ছেল্ফ হেল্প গ্ৰুপসকল আছে, আত্মসহায়ক গোটসকল আছে, তেখেতসকলৰ যিটো ক'ব লাগিব যে ঋণ,
বা লোন যিখিনি তেখেতসকলে বেংকৰ পৰা লৈছে সেই ঋণ মাফ বা লোনৰ পৰা মাফৰ বিষয়টো তেখেতে উল্লেখ কৰিছে। এইটো অতি প্ৰশংসনীয় আগত হৈছে আৰু এতিয়া বৰ্তমানো তেখেতে আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু তেখেতে স্পষ্ট কৰি দিছে যে এই ঋণ মাফৰ আপোনালোকে NOC পাই যাব আৰু NOCটো পালে আপোনালোকে আকৌ নতুনকৈ ঋণ ল'ব পাৰিব। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ কাৰণে সকলোৱে জোৰকৈ হাত চাপৰি মাৰিম তেখেতক ধন্যবাদ জ্ঞাপন কৰিম আমাৰ গোসাইগাঁওবাসীৰ ৰাইজ হিচাপে। ৰেচন কাৰ্ড ৰিলেটেড যিখিনি কথা তেখেতে আমাৰ মাজত ৰাখিছে আমি সকলোৱে শুনিছোঁ। তথাপিও ক'ব লাগিব যে অসম চৰকাৰ ফালৰ পৰা যি আমাক এটা বাণী প্ৰেৰণ কৰিছে সেই বাণীটো অকণমান আমাকো দিয়া হৈছে। তাতে বিশেষ বিশেষ কথাবোৰ ইয়াত লিখিত আকাৰে আমাক প্ৰদান কৰিছে। মই ভাবোঁ যে এই বিষয়ত যিকেইটা মেইন পইণ্ট আপোনালোকে জনাটো অত্যন্ত জৰুৰী, অত্যন্ত দৰকাৰ। মই গোটেইখিনি 3টা পেজ আছে, গোটেইখিনি পঢ়ি শুনাই নিদিওঁ, কিন্তু মেইন পইণ্ট যিটো আপোনালোকে জানিব লাগে, যি বিষয়টো আপোনালোকক অলপ ৰিপিট কৰি দিলে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি কৈ দিছে, তথাপিও অলপ ৰিপিট কৰি দিলে আপোনালোকৰ মনত থাকিব আৰু তেতিয়া আপোনালোকৰ কাৰণে সুবিধা হ'ব যে অন্যক যিসকলে আজি ইয়াত উপস্থিত হ'ব পৰা নাই তেখেতসকলে যাতে আপোনালোকে অৱগত কৰাব পাৰে, তেখেতসকলক যাতে আপোনালোকে জনাব পাৰে। তো আমি সকলোৱে জানো যে 2023 চনৰ জানুৱাৰী মাহতেই আমাৰ কেন্দ্ৰীয় চৰকাৰে আমাৰ যিটো খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীৰ বাবে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আমাৰ দেশজুৰি গোটেই ভাৰতত মানে বিনামূলীয়া চাউলৰ যিটো ব্যৱস্থা কৰিছে আৰু এইটোৰ জৰিয়তে আমাৰ বিশেষকৈ ক'ব লাগিব যে জনগণৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় যিটো খাদ্য সুৰক্ষা আইন 2013 সেইটো প্ৰণয়ন কৰা হৈছিল আৰু এই আইন বলবৎ কৰি চৰকাৰে সমাজৰ যিসকলে আৰ্থিকভাৱে পিছপৰা শ্ৰেণী আৰু লগতে বিশেষকৈ যিবিলাকে পুষ্টিকৰ খাদ্যৰ পৰা মানে তেখেতসকলৰ কাৰণে সুনিশ্চিত কৰাৰ কাৰণে এইখন বলবৎ কৰা হৈছিল। আৰু এতিয়া বৰ্তমান ক'বলৈ গ'লে ইয়াত কোৱা হৈছে যে 2023 চনৰ পৰা আৰম্ভ কৰি অহা 5 বছৰলৈকে তথা 2028 চনলৈকে আমাৰ এই আঁচনিখনৰ জৰিয়তে আমাৰ জনগণে উপকৃত হ'ব। এইখিনি কথা তেখেতসকলে ইয়াত বিশেষভাৱে মেনশ্যন কৰিছে, যিটো আমি সকলোৱে জনা উচিত। আৰু ক'ব লাগিব যে 2011 চনৰ যিটো লোকপিয়ল অনুসৰি আমাৰ গ্ৰাম অঞ্চলত প্ৰায় 84% আৰু চহৰ অঞ্চলত প্ৰায় 60% লোকক সামৰি অসমত খাদ্য সুৰক্ষা আইনৰ অধীনত মানে হিতাধিকাৰীৰ সংখ্যা প্ৰায় 2,52 লাখ। প্ৰায় গোটেই অসমত আমাৰ যিটো হিতাধিকাৰীৰ যিটো মানে সংখ্যা সেইটো 2,52 লাখ ইয়াত মেনশ্যন কৰা আছে। আৰু এইবাৰ চলিত বৰ্ষত 2023 চন আৰু 24 চন ক'বলৈ গ'লে নতুনকৈ ইয়াত লিখা আছে যে প্ৰায় 42,58,745 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাত আমাৰ চৰকাৰে এতিয়া মানে লাভ কৰিছে, সফলতা লাভ কৰিছে। আৰু যোৱা জানুৱাৰী মাহত প্ৰায় 10,73,000 মানে মানুহক নতুন পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে। তো এতিয়া ক'বলৈ গ'লে যে এইবাৰ যোৱা 2024 চনৰ ছেপ্টেম্বৰ মাহত যিটো চাউলৰ মাহেকীয়া যিটো আবণ্টন অনুসৰি যিটো ৰেকৰ্ড যিটো তথ্য সেইটো অনুসৰি কোৱা হৈছে যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত 2,31,97,608 গৰাকী হিতাধিকাৰীক সামৰি লোৱা হৈছে। তো এইখিনি অকণমান তথ্য আপোনালোকক গাই দিছোঁ, যিটো তথ্য আমাৰ অসম চৰকাৰে আমাক প্ৰেৰণ কৰিছে সকলৰ জ্ঞাতাৰ্থে। আৰু এতিয়া ক'ব লাগিব যে প্ৰায় তাৰ ভিতৰত এতিয়া ক'ব লাগিব যে ৰিচেণ্টলি এতিয়া 19,92,167 গৰাকী নতুন হিতাধিকাৰী সকলক খাদ্য সুৰক্ষা আইনৰ অধীনত সামৰি লোৱাৰ ব্যৱস্থা এতিয়া গ্ৰহণ কৰা হৈছে। তো এইবিলাক কথা অকণমান আপোনালোকক অৱগত কৰাইছোঁ। আৰু এতিয়া কোৱা হৈছে যে যোৱা 15 ডিচেম্বৰ তাৰিখে সমগ্ৰ আমাৰ অসম ৰাজ্যৰ প্ৰায় 50খন বিধানসভা সমষ্টিত
আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন আমাৰ মন্ত্ৰীসকলৰ উপস্থিতিত সাংসদসকল আমাৰ বিশেষকৈ বিধায়কসকল আৰু বিশিষ্ট ব্যক্তিসকলৰ মানে প্ৰেজেন্সত উপস্থিতিত মানে যোৱা 15 ডিচেম্বৰত 50টা বিধানসভা সমষ্টিত তেনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু তাৰ পৰা প্ৰায় 3.5 লাখৰো অধিক পৰিয়াল উপকৃত হৈছে আৰু প্ৰায় 6.5 লাখকে অধিক নতুন হিতাধিকাৰী উপকৃত হৈছে। আজি হৈছে দ্বিতীয় পৰ্যায়ৰ যেটো সমগ্ৰ ৰাজ্যজুৰি 37টা আমাৰ বিধানসভা সমষ্টিত এই নতুন ৰেচন কাৰ্ড যেটো বিতৰণৰ যেটো আনুষ্ঠানিক কাৰ্যসূচী আজি লোৱা হৈছে আৰু এইটোৰ জৰিয়তে কোৱা হৈছে যে প্ৰায় 5 লাখৰো অধিক নতুন হিতাধিকাৰী আৰু প্ৰায় 2.5 লাখৰো অধিক পৰিয়াল উপকৃত হ'ব। কিন্তু আমাৰ গোসাইগাঁও বিধানসভা সমষ্টি হিচাপে যদি চাওঁ আমাৰ 38খন যেটো বিধানসভা সমষ্টি আছে তাৰ ভিতৰত গোসাইগাঁও বিধানসভা সমষ্টিও পৰিছে আৰু আমি যেটো তথ্য লাভ কৰিছোঁ ইয়াত কোৱা হৈছে যে প্ৰায় 15,440 জন হিতাধিকাৰীসকলে আজি লাভান্বিত হ'ব আৰু পৰিয়াল হিচাপে যদি আমি সংখ্যাটো চাওঁ তেনেহ'লে 7,729টা পৰিয়ালে মানে ৰেচন কাৰ্ড লাভ কৰিব আৰু তেখেতসকলে আজি সেইখিনি পাব বা সেইটোৰ জৰিয়তে উপকৃত হ'ব। তো এইখিনি তথ্য আপোনালোকে জনা উচিত যে গোসাইগাঁও বিধানসভা সমষ্টিতে আমি ইমানজন পৰিয়াল আৰু ইমানজন মানে হিতাধিকাৰীসকলে আমি লাভান্বিত হ'ব পাৰিম। এতিয়া কথা কোৱা হৈছে এইখিনিত যে আমাৰ যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি কোৱা হয় কোনে লাভ কৰিব পাৰিব ৰেচন কাৰ্ড কোনে পোৱাৰ কাৰণে যোগ্য। আগত আছিল যে যাৰ বছৰেকীয়া আয় 1 লাখ টকাতকৈ কম সেইটোৰ তলৰ যিবিলাকে উপাৰ্জন কৰে বছৰেকীয়া তেখেতসকলেহে এইটোৰ কাৰণে এলিজিবল আগত সেইটো কোৱা হৈছিল বা তেখেতসকলে এইটোৰ পোৱাৰ কাৰণে যোগ্যতা আছে। কিন্তু বৰ্তমান আমাৰ অসম চৰকাৰে এটা নতুনকৈ তেখেতসকলে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্ত মৰ্মে ইয়াত লিখিছে যে অসম খাদ্য সুৰক্ষা বিধি 2022 সংশ্লিষ্ট যেটো দফা সংশোধনী কৰি ৰেচন কাৰ্ড লাভৰ বাবে এটা পৰিয়ালৰ বাৰ্ষিক আয় পূৰ্বে নিৰ্ধাৰিত 1 লাখ টকাতকৈ কমৰ পৰা এটা পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাৰ কমলৈ বৃদ্ধি কৰিছে। তো সেইটোৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে আগত আছিল যিসকলে 1 লাখতকৈ কম বছৰেকীয়া উপাৰ্জন কৰে তেখেতসকলেহে এইটোৰ যোগ্যতা আছিল। কিন্তু বৰ্তমান আমাৰ চৰকাৰে 1 লাখৰ পৰা কি কৰিছে 4 লাখ কৰি দিছে যে যাৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম তো তেখেতসকলে এইখনৰ কাৰণে যোগ্যতা বা তেখেতসকলে এলিজিবল হয় আৰু তেখেতসকলে ৰেচন কাৰ্ড পোৱাৰ কাৰণে যোগ্যতা তেখেতসকলে আছে বা লাভ কৰিব। তো এইটোৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু এইটোত বিশেষকৈ কোৱা হৈছে যে এইখনত ৰাজ্য চৰকাৰৰ যিবিলাক মাষ্টাৰ ৰোল কৰ্মচাৰীসকল আছে যিবিলাক দৈনিক মজুৰি আৰ্জনকাৰীসকল আছে যিবিলাক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ঠিকা ভিত্তিত কৰ্মচাৰীৰ